morning everyone. Welcome back to our channel NQ Vlogs. কি খবৰ আপোনালোকৰ? মই আহি গৈছো ৰাতিপুৱা টিফিন পেক কৰিবলৈ। নবনিতে অফিস যাব আজি। তো মই আজি একদম সিম্পল কে বনাইছো। ৰাতিপুৱা ইমান বেছি সময়ও নাপাওঁ। এই কাৰণে ফটাফট যিখিনি পাৰো হাতৰ ওচৰতে যি থাকে মই হেয়াই দিয়ে বনাই দিও টিফিনটো। তো দেখুৱাই আছো আপোনালোকক আজি কি বনাইছো। প্ৰথমতে মই ভাত দিলো আৰু এতিয়া নেক্সট মই দিম এয়া বনাইছো কোমোৰা ভাজি। কোমোৰা ভাজি অকমান বনাইছো একদম প্লেন ইয়াত একোৱে নাই দিয়া অকমান কেঁচা জলকীয়া দি পেলাই বনাইছো নবনিটো খুব ফেভাৰিট হয় খুব ভাল পায় খাই এনেকে মিহি মিহি কৈ কাটি এনেকে ভাজিলে খুব ভাল পায় কোমোৰা ভাজি আৰু মই বনাইছো আজি again very simple এখন কণী তৰকাৰী একদমে কুইক মানে ৰেচিপি আৰু বেছি বস্তু নালাগে তো মই কণী তৰকাৰীখন সদায় প্ৰায় ভাগ এনেকৈ বনাওঁ কাৰণ নবনিতে এনেকৈ খায়ে ভাল পায় আৰু কণী তৰকাৰী থাকিলে তেখেতক আৰু একোৱে নালাগে মানে সবজি বা দালি এইবোৰ নিবিচাৰে তথাপিও মই আৰু ভালো নালাগে এখন সবজি দিওঁ আৰু যেনে তেনে মিলাই সবজি খোৱাটো দৰকাৰী আৰু তেখেতে সদায় শ্বেয়াৰ কৰি খায় অফিচত টিফিনটো সেইটো কাৰণে অলপ সৰহকৈ দি পঠাওঁ সদায় মই 5টা কণী বনাইছোঁ এটা ৰিহুৱে খাব দুটা মোৰ আৰু ইয়াত মই অকমান দৈ দিম আজি নেমু শেষ হৈছে আসলতে আমি নেমুখিনি অসমৰ পৰা আনিছিলো শেষ হৈ গ'ল আজি বজাৰ গলে আকৌ বেলেগ আনিব লাগিব তো এতিয়া মই অকমান দৈ দিম দৈটো খুব ভাল হয় গৰম পৰিছে যেহেতু দৈটো খুব ভাল সো মই এটা অকমান দৈ দি দিও তেখেতক এটো প্লেন দৈ হয় আৰু এতিয়া এই দৈখিনিত মই অকমান নিমখ আৰু জিৰা গুৰি দি দিম অকমান ফ্লেভাৰ আহিবৰ কাৰণে অকমান নিমখ আৰু অকমান জিৰা গুৰি এই জিৰা গুৰিটো মোৰ ঘৰতে বনোৱা হয় মানে ভাজি বলে মই रोस्ट কৰি বনাইছো সো খুব ভাল এটা ফ্লেভাৰ আহে এটো খাই ভাল পাব সো এয়া হল টিফিনটো পেক কৰি দিও তাৰ পিছত মই ব্ৰেকফাষ্টটো দি দিম ভৰাই দিম ব্ৰেকফাষ্টত একদম সিম্পল আজি মই পোহা বনাইছো একদম সিম্পল কে পোহা বনাইছো কাৰি পাত্তাও নাছিলে আজি মোৰ তথাপিও যি আছিলে হেয়াই দিয়ে মই বনাই দিলো আৰু ৰাতিপুৱা খুব বেছি মানে হেভি বস্তু খাইও ভাল নালাগে সো ভাবিলো অকমান লাইট কে পোহাকে বনাই দিও ৰাতিপুৱা বেছি খাব ইচ্ছা নকৰে নবনিতে আৰু অফিস যোৱা দৌৰাদৌৰি ভিতৰত আৰু ক'ত মন যাব সো এয়া হল মোৰ ব্ৰেকফাষ্টটো ৰেডি হৈ গ'ল ইয়াৰ লগত এখন স্পুন দি দিম বাস দ্যাটস ইট হৈ গ'ল তুমি ইয়াতে কি কৰি আছা পাপা গা ধুব গৈছে তুমি কি কৰি আছা এ ৰাম পাপা গা ধুব নালাগে অফিস যাব লাগে ন পাপা এভৰি ডে ৰিহুৱেটো কাম নবনিতে গা ধুব সোমাব বা মই যদি গা ধুবলৈ সোমাও হি বাথৰুমৰ ওচৰত আহি এনেকে দৰজাখনত ঢপলিয়াই থাকিব নুলুৱালৈকে এনেকে ইয়াতেই থিয় হৈ থাকিব আৰু ক'তো নাযায় নাপায় বাবা নাপায় কি হ'ল চাও এফালে চাও কি কৰিবা তুমি কি কৰিবা বাথৰুমত গৈ পানী লাৰিবা ন ও বাপৰে আৰু বেছি দিন নাই আৰু হ্যান্ডেলডাল তুমি লগ পাবাই আৰু হয়নে তাৰ পিছত আমাৰ ৰক্ষা নাই আৰু হয়নে সে গুড মৰ্নিং মামা সে গুড মৰ্নিং Good evening everyone. Welcome back again to NQ Vlogs. মই বহুত দেৰি পিছত আকৌ আহিছো কেমেৰা সন্মুখত দিনটো ৰিহুৰ লগতে ব্যস্ত থাকো হেতু কাৰণে মই বেছিকে ব্লগিং কৰিব নোৱাৰো এতিয়া নবনিত ঘৰ আহি পালে আৰু হেতু কাৰণে মই অকমান সময় পাইছো আৰু নিজৰ কাৰণে এক কাপ চাও বনাই লৈছো
নৱনীতা চাহ নাখাওঁ বুলি কৈছে তেখেতে এনেও বহুত কম চাহ খায় কেতিয়াবা মই অকল নিজৰ কাৰণে চাহটো বনাওঁ আৰু তেখেতক কিবা এটা বনাই দিওঁ স্নেক্স আজি একোৱে নাখাওঁ বুলি কৈছে অফিচত চাগে কিবা পাৰ্টি আছিলে তো তেখেতে খাই আহিছে অফিচতে কিবা অলপ ভালে হৈছে মই একো নবনাওঁ এতিয়া ডাইৰেক্ট ডিনাৰে বনাম আৰু আজি ডিনাৰত বনাম এটা স্পেচিয়েল চিকেনৰ ৰেচিপি অফিচৰ পৰা আহোঁতে চিকেন লৈ আহিছে মই কোৱাই নাছিলোঁ কিন্তু নিজে লৈ আহিছে আৰু সেইকাৰণে ভাবিলোঁ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বহুত দিনৰ পৰা বনাম বুলি ভাবিয়ে আছিলোঁ কিন্তু কিবা কিবি কাৰণত আৰু বনাবলৈ পৰা নাই ভাবিছোঁ আজিয়ে বনাম আৰু আপোনালোককো দেখাই আছোঁ মানে ইমানেই ইজি ৰেচিপিটো মানে ইয়াতকৈ চিম্পল ৰেচিপি আৰু হ'বই নোৱাৰে চিকেনৰ চাই থাকিব কেনেকৈ বনাই আছোঁ তো মই এতিয়া কিচেনত আহি গৈছোঁ আৰু মই ৰেডি কৰি লৈছোঁ কেনেকৈ মানে ৰেচিপিটো বনাবৰ কাৰণে আপোনালোকক দেখাই দিওঁ কি আজি মই ইউজ কৰিম এয়া হ'ল চিকেন ইয়াত মোটামুটি 700 বা 600 গ্ৰামছমান চিকেন আছে মানে আধা কিলোতকৈ অকণমান বেছি আৰু এইখিনিৰ কাৰণে মই এতিয়া ইনগ্ৰিডিয়েণ্টছ লৈছোঁ এইখিনি কি লৈছোঁ আপোনালোকক দেখাই আছোঁ চ' প্ৰথমতে লৈছোঁ এয়া আদা জুলিয়েন্স হয় মানে এনেকৈ জুলিয়েন্স কৰি কাটি লৈছোঁ মই পেষ্ট লোৱা নাই চ' একচুৱেলি মই নাজানো পেষ্ট ল'লে কেনেকুৱা টেষ্টটো হ'ব মই সদায় এনেকৈয়ে বনাওঁ যদি পেষ্ট ল'লেও হ'ব চাগে হৈ যাব লাগে আৰু ইয়াতে আছে জালুকৰ গুড়ি 1 চামুচমান আছে জালুকৰ গুড়ি নিমখটো নিজৰ টেষ্টৰ হিচাপত ল'ব কেঁচা জলকীয়া যিমান ইচ্ছা সিমান ল'ব পাৰে যোনে যিমান জ্বলা খায় আৰু এইকেইটা নহয় একদমেই মানে জ্বলা নাই আৰু চ' সেইকাৰণে মই বেছিকৈ লৈছোঁ আৰু ইয়াত সৰহকৈ বিলাহী লৈছোঁ ঠিক আছে বিলাহীটো মেইন আৰু বিলাহীটো লাগিবই আৰু কম মানে বেছিকেই লাগিব অকণমান আৰু ঘিটো স্কিপ নকৰিব ভেৰি ইম্পৰ্টেণ্ট 2 চামুচ মই ঘি ল'ম আৰু বাকী কুকিংখিনি মই সৰিয়হ তেলতে কৰিম চ' বাছ এইখিনিৰে মই আজি চিকেনটো বনাম চ' শুনি চাগে অদ্ভুত লাগিছে যে পিঁয়াজ নাই নহৰু নাই কোনো ধৰণৰ মেৰিনেশ্যন নাই দৈ নাই চ' কেনেকুৱা হ'ব বাট ট্ৰাষ্ট মি বহুতেই ভাল হয় খাবলৈ চ' আৰম্ভ কৰিম আৰু ইয়াত তেল মোৰ অলমষ্ট গৰম হৈছে এতিয়া মই ইয়াতে ঘি দিম 2 চামুচ ঘিটো দিলে ধুনীয়া ফ্লেভাৰ এটা আহে সেইটো কাৰণে মই ঘিটো ব্যৱহাৰ কৰিছোঁ বাছ আৰু এইখিনি যেতিয়া গৰম হৈ যাব তাৰপিছত মই এতিয়া ইয়াতে একো কৰিব দৰকাৰ নাই আপুনি একোৱে দিব নালাগে ডাইৰেক্টলি ইয়াতে মই এতিয়া চিকেনৰ পিচকেইটা দি দিম এতিয়া গেছটো আপোনালোকে মিডিয়ামত ৰাখিব হাই নহয় আৰু একেবাৰে ল' নহয় অকণ মিডিয়ামত ৰাখিব আৰু চিকেনখিনি ইয়াতে নিজৰ পানী এৰিব লাহে লাহে তাৰপিছত যেতিয়া এইটো 50% মান কুক হ'ব দেন আমি বাকী বস্তুখিনি ইয়াতে এড কৰিম এতিয়া অলমষ্ট 5 মিনিটমান হৈ গ'ল 5 মিনিট পিছত মই এতিয়া আহিছোঁ আৰু এইখিনিত অকণমান আৰু এনেকৈ উলট পালট কৰি দিম এতিয়া মই এটা এটাকৈ এই গোটেইখিনি বস্তু ইয়াত দি দিম তাত চেডাৰ একো কৰিব দৰকাৰ নাই তো প্ৰথমতে দিম নিমখটো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দি দিব হা এয়া হ'ল জালুক আদা বিলাহী আৰু কেঁচা জলকীয়া মই গোটেইখিনি দি দিলোঁ এতিয়া এইখিনি অকণমান লৰাই চৰাই বাছ ঢাকন মাৰি থৈ দিলে হ'ল মই ইয়াতে এক ড্ৰপো পানী ইউজ নকৰোঁ এই বিলাহীখিনি এতিয়া নিজৰ জুচটো ৰিলিজ কৰিব কেঁচা জলকীয়া আছে তাৰ পৰা পানী ওলাব আদাত আছে তো তেনেকৈ সেইখিনিৰে মানে এই চিকেনৰ ৰেচিপিটো কমপ্লিট হৈ যাব মই কোনো ধৰণৰ হালধি জলকীয়াৰ গুড়ি একো ব্যৱহাৰ নকৰোঁ এতিয়া আমি এইখিনি ঢাকি থৈ দিম আৰু এইটো নিজে নিজে কুক হৈ থাকিব অকণমান পিছত নহয় পানী আহি যাব গোটেইখিনি
তো দেখিলে এনেকুৱা লাগিব যে এইখিনি কি হৈ গ'ল মানে পানী পানী হৈ গ'ল, কিন্তু সেই পানীখিনি শুকাওঁতে অকণমান টাইম লাগিব। তাৰপিছত আপোনালোকে এণ্ড ৰিজাল্টটো চাব। আমাৰ বেলকনিৰ পৰা নাইট ভিউটো দেখাবলৈ অকণমান সময়ৰ কাৰণে বেলকনিত আহিলোঁ। ইমান ধুনীয়া লাগে ৰাতি সময়খিনিত। আৰু নহয়, এই যে অকণমান চাবচোন, মই দেখাই আছোঁ, এই যে বেছি বেছিকৈ লাইটবোৰ দেখিছে নহয়, একদম এইখিনি 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 তাত আজি বজাৰ বহিছে। এভৰি থাৰ্ছডে আৰু মানডে দুদিন মানে তাত বজাৰ বহে উইকলি। আৰু তাত মানে এই চব্জি পাতি ফল মূল এইবোৰ আৰু গোটেইখিনি পোৱা যায়। পাৰ্কত ল'ৰা ছোৱালীবোৰ খেলি আছে। এতিয়া গৰম দিন আহিব নহয়, ৰাতি 12টা 1টালৈ চব ইয়াতে খেলি থাকে ল'ৰা ছোৱালীবোৰ, আৰু পেৰেণ্টছবোৰো থাকে তেনেকৈ ইয়াতে। খুব ভাল লাগে। এয়া চাওক কিমান পানী ওলাইছে। এতিয়া এই পানীখিনিতে মানে গোটেই চিকেনটো কুক হ'ব আৰু পানীখিনি শুকাই যাব আৰু কালাৰটোও চেঞ্জ হৈ যাব। আৰু ইয়াত একোৱেই দিব দৰকাৰ নাই। কালাৰটো অলৰেডি এটা মানে ধুনীয়া কালাৰ আহিব ধৰিছে। লাহে লাহে আৰু হ'ব, যেতিয়া গোটেই পানীখিনি শুকাই যাব আৰু বিলাহীখিনি ধুনীয়াকৈ মেল্ট হৈ একদম মিক্স হৈ যাব আৰু ভালকৈ ইয়াতে। আৰু 10 মিনিট বাছ হৈ যাব। চ' এয়া হ'ল চিকেনৰ ফাইনেল লুক। ধুনীয়াকৈ পানীখিনি শুকাই গৈছে আৰু অইল ৰিলিজ কৰি দিছে, আৰু কালাৰটো কি ধুনীয়া আহিছে মই আপোনালোকক দেখাই আছোঁ। অকণ ওচৰৰ পৰা লৈ দেখাই আছোঁ। এইটো হ'ল ফাইনেল লুক চিকেনৰ। বাই 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 বাই। ব'লা অকণ বজাৰ কৰি আহোঁ। চব্জি বজাৰ বহিছে যেতিয়া, গৈ পেলাই এইখিনি কিনি লৈ ইয়াৰ কাৰণে ভেজিটেবলছ অলপমান লৈ লোৱা। বেছিকৈ নালাগে এতিয়া, কাৰণ ছেটাৰডে আমি যামেই নহয় এখন বজাৰলৈ, তো অলপমান লৈ ল'লে হ'লে। দেখিছেনে আমাৰ ল'ৰা ডাঙৰে হ'ল ন? কি কৰিছে জানেনে? খুজি পেলাই গাড়ী লৈছে, গাড়ী পিনে দেখাই দিছে, তাৰপিছত এয়া আমি মানে চব্জি বজাৰ কৰিব গৈছিলোঁ যে তলত নামি পেলাই আহোঁতে, তাত মানে এখন এনেকুৱা সৰু বাচ্চাৰ খেলনাৰ দোকান এখন আছিলে। তাত থিয় হৈ একদম মানে ভু কৰি আছে আৰু এই গাড়ীখনৰ ফালে দেখাই আছে। তাৰমানে হৈ গ'ল আৰু, বুজিছা? আমাৰ আৰু দিগদাৰেই হ'ল আৰু ইয়াক এইটোক লৈ যাবলৈ। আৰু মলে চলেতো নিবই নোৱাৰিব আৰু এইটো। সেয়া নিম 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 লৈ যাম দেই। লৈ যাম দিম দিম দিম। চ' এতিয়া ফাইনেলি মই নৱনীতক খাবলৈ দিছোঁ। আৰু মই যেতিয়া আজি ক'লোঁ নহয় যে চিকেন বনাম বিনা নহৰু বিনা পিঁয়াজ, তেখেতৰ চকু একদম কপালত উঠিছিলে যে এইটো কি চিকেন হ'ব গৈ আছে। মই কৈছোঁ ঠিক আছে ৰখা, অকণমান খাই চাবা, খাই পেলাই ক'বা। চ' প্লিজ টেষ্ট কৰি চোৱাচোন কেনেকুৱা হৈছে অকণমান। আপোনালোকে এইটো ৰুটি পৰঠা লুচিৰ লগতো খাব পাৰে। কেনেকুৱা হৈছে? ভাল হৈছে। মই এক্সপেক্ট কৰা নাছিলোঁ উইদাউট নহৰু পিঁয়াজ সেইবোৰ নোহোৱাকৈ মানে ইমান টেষ্টি হ'ব বুলি। ভাল হৈছে, বহুত ভাল হৈছে। সঁচাকৈ ভাল হৈছে? সঁচাকৈ ভাল হৈছে। দিয়া খোৱা।
খোৱা ভালকৈ খোৱা হেৰি লাগিব নেকি কিবা জলকীয়া লাগিব নেকি নালাগে নালাগে তুমিও লৈ আহা অঁ খাওঁ ময়ো আহি পালোঁ ভিডিঅ'টো ৰেণ্ডলৈ আজি চিকেনটো খুব ভাল হৈছিলে খাবলৈ আমাৰ দুইটাৰে খুব ভাল লাগিছে মই নৱনীতক সুধিলোঁ আৰু বনামনে তাই কৈছে অঁ বনাবা খুব ভাল লাগিছে তেনেহ'লে আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে শেষ কৰিম অহাকালি লগ পাই আছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আৰু যদি আজি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব NQ Vlogs বাই বাই গুড নাইট